শিৱসাগৰ পৌৰসভাৰ এলেকাৰ কেইবাটাও ৱাৰ্ড বৰষুণ দিলে কৃত্ৰিম বানত ডুব যায়। তাৰে এটা ৱাৰ্ড হ'ল 14 নম্বৰ ৱাৰ্ড। আৰু এই 14 নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলে কৃত্ৰিম বানত বাৰুকৈ জ্বলা কলা খাবলগীয়া হৈছে। মই দেখুৱাইছো এই ধৰণেই প্ৰতিটো বাসগৃহ চৌহদ তথা বাসগৃহৰ ভিতৰত পানী হয়। বাসগৃহৰ যি চোতাল সেই চোতাল বুৰি থাকে কৃত্ৰিম বানত। মই ইয়াত দেখুৱাইছো এজাক বৰষুণৰ পিছতে শিৱসাগৰৰ 14 নম্বৰ ৱাৰ্ডৰ এই অৱস্থা। ইয়াত পৌৰসভাই সঠিকভাৱে নলা নৰ্দমাসমূহ খনন নকৰাৰ ফলত এনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে। মই দেখুৱাইছো এয়া শিৱসাগৰৰ 14 নম্বৰ ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহ আৰু চৌহদত একাঠু পৰ্যন্ত পানী হয়। ইয়াৰ বাট পথসমূহ কৃত্ৰিম বানত এজাক বৰষুণতে ডুব যায়, যাৰ বাবে এই পৰিয়ালসমূহে জ্বলা যন্ত্ৰণা ভোগ কৰি আহিছে। মই আপোনাৰ ওচৰলৈ আহিছো। বাইদেউ, কি সমস্যা? হয়, আমাৰ ইয়াত প্ৰধান সমস্যা হিচাপে এজাক বৰষুণৰ ফলতে যে গোটেই অঞ্চলটো পানীৰে নৰভৰ হৈ যায় আৰু আমাৰ ধৰক এতিয়া ওচৰ চুবুৰীয়া কোনো এঘৰ বাচিয়ে থকা নাই। এতিয়া আমাৰ ঘৰতে এয়া দেখিলে নহয়, যোৱা নিশাৰ যি 2 বজাৰ বৰষুণ, সেই বৰষুণৰ ফলতে আমাৰ ঘৰৰ ভিতৰখন সম্পূৰ্ণ বুৰিবলৈ আৰম্ভই কৰিছে। এনেকুৱা সমস্যাবিলাক সদায় হৈ থাকিলে আমাৰো অসুবিধাৰ সন্মুখীন হওঁ। কোনোবা মানুহ আহে নাই চাবলৈ মানে আমি এতিয়ালৈকেতো তাত প্ৰায় মানুহে অৱগত কৰিছে যে আমাৰ কি সমস্যা। আগতে আহিছিল যদিও যেনেধৰণে মানে খা খবৰ ল'ব লাগিছিল তেনেধৰণে মানে লোৱাহি নাই। আমি বিচাৰো উন্নত এটা ব্যৱস্থাৰ মাজেৰে এইখিনি সমাধান হওক। নতুন চৰকাৰ হৈছে, নতুন চৰকাৰলৈ আমাৰ অনুৰোধ যে এই অতি সোনকালে আমাৰ এই প্ৰধান সমস্যাটো সমাধান হয়, আমি তাকে বিচাৰিম আৰু নতুন চৰকাৰলৈ আমাৰ এয়াই আহ্বান। দাদা, কেনেকুৱা সমস্যাত পৰিছে? হয়, আজি আমি ইয়াতে ভাড়া থাকো। আজি মোটামুটি 3 বছৰৰ পৰা দেখি আছো, নিজেও ভুক্তভোগী। অহা যোৱা কৰিবলৈও দিগদাৰ। মানে এই ড্ৰেইন চেইন বিলাকৰ কাৰণে অলপ এনেকুৱা বেছি পৰিৱেশটো এনেকুৱা হৈছে। ড্ৰেইন চেইনবোৰ বনাইছে, ক'ৰবাত আধা বনাইছে, ক'ৰবাত আছে, মানে পানী যাবলৈ একো সুবিধা নাই। সেইটো হিচাপতে মানে ইয়াত কিমান দিনৰ পৰা এই কৃত্ৰিম বানৰ সমস্যাটো ইয়াত? আমিতো আজি 3 বছৰ মানৰ পৰা কণ্টিনিউ দেখি আছো আৰু কোনো ব্যৱস্থা কৰা নাই? ব্যৱস্থা নাই কৰা। হয়, মই এগৰাকী জ্যেষ্ঠ নাগৰিক আছে। খুৰা, কি ক'ব, কি সমস্যাত পৰিছে? মোৰ এতিয়া ঘৰ লোৱা ইয়াৰ 40-50 বছৰ হ'ল, কিন্তু আজি 4-5 বছৰ মানৰ পৰা ইয়াৰ যিটো অৱস্থা হৈছে, অলপ পৰিলে পানী সোমাই গোটেই ঘৰখন পানী হৈ যায়। যোৱা বছৰ তাৰ আগৰ বছৰ গোটেই কাপোৰ কানি নষ্ট হৈ গ'ল। ট্ৰাংক হেৰি কি কয়, ট্ৰাংক লাল মাৰি পিছত বস্তু ওলাই গুচি গ'ল। এই অৱস্থা। সেইকাৰণে আমি ইয়াতে চৰকাৰ কৈছো এইটো কৰোঁ যাতে আমাৰ এই পানী সুবিধাটো সুযোগ কৰি দিয়ে আমাক। হয়, মই ভিতৰলৈ যাব বিচাৰিছো। মই পুনৰ জনাব বিচাৰিছো যে বৰষুণ দিয়াৰ প্ৰায় 6-7 ঘণ্টা হৈ গ'ল। বৰষুণ বৰ্তমান নাই, কিন্তু তাৰ পিছতো ঘৰৰ ভিতৰত দেখিছে চিলচিলীয়া পানী। ইয়াত পানী গাঁঠু পৰ্যন্ত মই দেখুৱাইছো যে এই ইমান দূৰ একাঠু পৰ্যন্ত ইয়াত পানী হয় আৰু এতিয়াও ঘৰৰ ভিতৰত পানী আছেই। এই অৱস্থা হৈছে এই শিৱসাগৰ পৌৰসভা এলেকাৰ 14 নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলৰ। দাদা, পুৰণি কোঠাটো পানী, পুৰণি কাঠত পানী ঠিক আপোনাৰ 2 বছৰ 3 বছৰৰ পৰা এই অৱস্থা। 2-3 বছৰৰ পৰা এই অৱস্থা। মানে এতিয়া আপোনাৰ মানে আলমাৰীৰ পৰা কাপোৰ উলিয়াই পেলাবলগীয়া হৈছে। সেইকাৰণে আমাৰ এনেকুৱা অৱস্থা। তাত আমি বহুত এপ্লিকেশ্যন দিছো, তথাপিও মানে আমাৰ ইয়ালৈ অহা নাই। ক'ৰবাত বনাইছে, ক'ৰবাত নাই বনোৱা নলা নৰ্দমা। সেইকাৰণে এতিয়া এনেকুৱা হৈছে। কিমান কওঁ কিন্তু নাহে, মানুহ নাহে। মানুহ নোহোৱাৰ কাৰণে আজি এই অৱস্থা আমাৰ। হয়, শিৱসাগৰ পৌৰসভাখন বিজেপি আৰু অগপ মিত্ৰজোঁটে দখল কৰিছিলে আৰু পৌৰসভাত কিন্তু অতি পৰিতাপৰ বিষয় যে এই পৌৰসভাত যিসকল অভিযন্তা আছে, পৌৰসভাৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকে কিন্তু এই সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাই, যাৰ বাবে কৃত্ৰিম বানে বাৰুকৈ জ্বলা কলা খুৱাই আহিছে এই শিৱসাগৰৰ 14 নং ৱাৰ্ডৰ বাসিন্দাসকলক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।